নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰ কেৱল বাকি আৰু ফাকিতি চলি আছে বাহিৰে ৰংচঙীয়া কেৱল ইউএছটিএমক দুখ দিলেই নহব সমস্যাৰ কৰিব লাগিব সমাধান এই মন্তব্য কৰিছে জয়প্ৰকাশ দাসে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যত গণতন্ত্ৰক হত্যাৰ চেষ্টা কৰিছে আদিত্য ৰাভা আৰু প্ৰণৱ দলকে গ্ৰেপ্তাৰৰ বিৰোধিতা এইবাৰ ৰাইজৰ দলৰ বিধানসভাত প্লে কাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈয়ে 2021 নিৰ্বাচনতে মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৰাজ্যৰ মহিলাক দিলে ৰাম ঠগন মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ সদনত এইদৰে খৰব হৈ পৰিছে বিধায়ক অখিল গগৈ অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে গুৱাহাটী আজি ডুবিছে 25 বছৰ দায়িত্ব থাকিও কৃত্ৰিম বান সমাধান কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁ দক্ষ মন্ত্ৰী বুলি ক'ব পাৰিবনে অখিল গগৈয়ে এইদৰে মহাবিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে এনএছপিসি খুলি দিলে 28 কেইখন গেট এবাৰ জলমগ্ন হৈ পৰিছে লখিমপুৰৰ কেইবাখনো গাঁও এনএছপিসি গেট খুলি দিয়াৰ পাছতে ভয়ংকৰ বান পৰিস্থিতিৰ ঘোষণা হৈছে এবাৰ জলমগ্ন হৈ পৰিছে লখিমপুৰৰ ইখনৰ পিছত সিখনকৈ গাঁও লখিমপুৰৰ নাওবৈচাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে খোৱনখিৰিৰ বানত এতিয়া জলমগ্ন হৈ পৰিছে লখিমপুৰৰ নাওবৈচাৰ বিস্তীৰ্ণ অঞ্চল লখিমপুৰৰ নাওবৈচাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া জলাকলা খাইছে ভয়ংকৰ বানত এনএছপিসিয়ে পানী এৰি দিয়াৰ পাছতে জলমগ্ন হৈ পৰিছে মহাইজানৰ 20খনৰো অধিক গাঁও মহাইজান ঘাগৰ এলেঙ্গি কলাখোৱা পটিয়া লগতে ফেচু চাপৰি কুহিমাৰিকে ধৰি কেইবাখনো গাঁও এতিয়া বানৰ কবলত পৰিছে নৈৰ দাঁতি কাষৰীয়া এলেকাত বাজিছে এতিয়া চাইৰেন অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলতে এনএছপিসিৰ প্ৰকল্পত জলস্তৰ হুৰাহুৰে বৃদ্ধি পাইছে ৰাইজলৈ সতৰ্ক হৈ থাকিবৰ কাৰণে এনএছপিসি কৰ্তৃপক্ষৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে এতিয়া সোণখুৰিৰ জলপৃষ্ঠ নিশা 12 বজাৰ পৰা নৈপৰীয়া লোকক সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে আহ্বান জনোৱা হৈছে সাইৰেন বজাই নৈ পাৰৰ পৰা আঁতৰি আহিবলৈ জনসাধাৰণক এতিয়া আহ্বান জনোৱা হৈছে এনএছপিসিয়ে গেট খুলি দিয়াৰ পাছতে ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে মুছলমানৰ সমস্যাক লৈ নিশ্চুপ হৈ পৰিছে কংগ্ৰেছৰ 18 গৰাকীকৈ বিধায়ক সংবিধানৰ বিৰুদ্ধে গৈ ৰাজ্যত পুষ্পেক হৈ আছে বাংলাদেশী পুষ্পেকৰ নামত হৈ থকা অন্যায়ক লৈ প্ৰশ্ন নকৰে কংগ্ৰেছে কংগ্ৰেছ বিজেপি সকলো এক হৈ গৈছে বাংলাদেশী পুষ্পেকক লৈ এইদৰে ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে গো বধক লৈ মাদ্ৰাছা উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা মাদ্ৰাছ উচ্চ ন্যায়ালয়ে তামিলনাডুত গো হত্যাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছিল কে সূৰ্য প্ৰশান্ত নামৰ এজন ব্যক্তিয়ে কেৱল বকৰি ঈদৰ সময়ত ৰাজহুৱা স্থানত পশু হত্যা বন্ধ কৰাৰ দাবী জনাইছিল কিন্তু উচ্চ ন্যায়ালয়ে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ ৰাজ্যতে সকলো দিনৰ বাবে গো হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছিল তামিলনাডু চৰকাৰে উচ্চ ন্যায়ালয়ৰ এই ৰায়দান তামিলনাডু পশু সংৰক্ষণ আইন 1958ৰ পৰিপন্থী বুলি যুক্তি দৰ্শাইছিল ৰাজ্য চৰকাৰৰ মতে তামিলনাডুত বৰ্তমানৰ আইনে গোবধ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা নাই বৰঞ্চ ইয়াৰ নিয়ন্ত্ৰণহে কৰে আইন অনুসৰি 10 বছৰতকৈ অধিক বয়সৰ আৰু কাম বা প্ৰজননৰ বাবে অনুপযুক্ত গৰু নিৰ্দিষ্ট প্ৰমাণপত্ৰৰ ভিত্তিত বধ কৰিবলৈ অনুমতি দিয়া হয় ইয়াৰ পাছতে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ৰায়দানত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ভগৱানৰ কাৰণে গুৱাহাটীৰ কৃত্ৰিম বানপানী হৈছে ভগৱানৰ বাবে যথেষ্ট বৰষুণ দিছে যোৱাকালি মেঘালয়ৰ পানী অসমলৈ অহা বাবে কৃত্ৰিম বানৰ সৃষ্টি হৈছে 2001 চনৰ তুলনাত গুৱাহাটীত এতিয়া বানৰ প্ৰকোপ বৃদ্ধি পাইছে মহানগৰীৰ কৃত্ৰিম বান সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুছলমান পূৰ্বপুৰুষ আছিল হিন্দু মুছলমানৰ পূৰ্বপুৰুষ হিন্দু আছিল আৰু আমাৰ সকলোৱে পূৰ্বপুৰুষ সনাতনী হিন্দুৰ পৰাহে মুছলমান হৈছে শীঘ্ৰেই হিন্দু ৰাষ্ট্ৰ হ'বলৈ গৈ আছে ভাৰতবৰ্ষ শীঘ্ৰেই হিন্দু ৰাষ্ট্ৰ হ'বলৈ গৈ আছে সমগ্ৰ ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰৰ কোনেও ভয় কৰাৰ প্ৰয়োজন নাই বীৰত্ব পৰাক্ৰমৰ উদাহৰণ হৈছে হিন্দু ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে কিন্তু পূৰ্বপুৰুষ একেই উদাত্ত ভাষণ দিছে এবাৰ বাবা ৰামদেৱে বাবা ৰামদেৱে কৈছে মুছলমানে হিন্দু ৰাষ্ট্ৰক লৈ আতংকিত হ'ব নালাগে কিয়নো মুছলমানৰ পূৰ্বপুৰুষ আছিল হিন্দু
আমাৰ সকলোৰে পূৰ্বপুৰুষ সনাতনী আমাৰ সকলোৰে হৈছে পূৰ্বপুৰুষ সনাতনী হিন্দুৰ পৰাহে মুছলমান হৈছে ভোটৰ ৰাজনীতি কৰি ভগৱান ৰামকে প্ৰতাৰণা কৰিছে বিজেপিয়ে এই মন্তব্য কৰিছে ভোটৰ ৰাজনীতি কৰি ভগৱান ৰামকে প্ৰতাৰণা কৰিছে হেনো বিজেপিয়ে ৰাম ভক্তসকলে মনত সাংঘাতিকভাৱে দুখ পাইছে ৰাম মন্দিৰ লুণ্ঠনকাৰীক ফাঁচি দিয়ক দিল্লীত সংবাদমেল পাতি এইদৰে গৰ্জন কৰিছে অৰবিন্দ কেজৰিৱালে অযোধ্যাৰ ৰাম মন্দিৰৰ ধন ৰত্ন লুণ্ঠনকাৰীক কঠোৰতম শাস্তি দিয়ক এইদৰে আহ্বান জনাইছে ৰাম ভক্তক কৰা প্ৰতাৰণা সহ্য কৰা নহ'ব ৰাম মন্দিৰৰ লুণ্ঠনকাৰীক কোনেও ৰক্ষণাবেক্ষণ নিদিব ৰাম মন্দিৰৰ প্ৰকৃত লুণ্ঠনকাৰী বাচি আছে বৰমূৰীয়াসকল বাচি গ'ল সৰু মানুহবোৰক ধৰি আনিলে ৰাম মন্দিৰৰ লুণ্ঠনত বিজেপিৰ ডাঙৰ ডাঙৰ নেতা জড়িত আছে বুলি মন্তব্য কৰিছে ভগৱান ৰামৰ লগতো ভয়ংকৰ প্ৰতাৰণা কৰিছে বিজেপিয়ে ৰাম মন্দিৰৰ ভয়ংকৰ কেলেংকাৰীৰ বিৰুদ্ধে হ'ব ৰাষ্ট্ৰজোৰা স্বাক্ষৰ অভিযান কোটি কোটি লোকৰ আবেগ অনুভূতিৰ সৈতে খেলা কৰা সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে ৰাম মন্দিৰৰ কেলেংকাৰীয়ে বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৰাম মন্দিৰৰ কেলেংকাৰীয়ে বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি তেওঁ মন্তব্য কৰিছে এইদৰে গৰ্জন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জুবিন গাৰ্গৰ ছবি অংকন কৰি বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিছে এইগৰাকীয়ে কেৱল এটা বল পেনেৰে কবিতা আৰু গীত নহয় অংকন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি টংলাৰ উদীয়মান চিত্ৰশিল্পী ঋষিকেশ শইকীয়াই এই প্ৰয়াসেৰে বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিছে নিজৰ নাম প্ৰিয় শিল্পীগৰাকীৰ 1000তকৈ অধিক গীতত কলিৰে অংকন কৰিছিল ছবিখন আৰু তাৰ পাছতে এই তেওঁৰ নাম বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিছে কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্প ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ইৰাণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমেৰিকাই পুনৰ ইৰাণ আমেৰিকাৰ ভয়ংকৰ যুদ্ধ এইবাৰ ইৰাণৰ বিৰুদ্ধে কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ইৰাণৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্প ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক ব্ৰেকিং নিউজ আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ কঁপিছে মধ্যপ্ৰাচ্য ইৰাণ আমেৰিকাৰ যুদ্ধক লৈ মধ্যপ্ৰাচ্য কঁপিছে ড্ৰোন আৰু মিছাইলে চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত ভয়ংকৰভাৱে আক্ৰমণ মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত ভয়ংকৰভাৱে আক্ৰমণ ইৰাণৰ আমেৰিকাৰ সামৰিক ঘাটিত টাৰ্গেট কৰি ধাৰাবাহিক আক্ৰমণ চলোৱা হৈছে আমেৰিকাৰ সামৰিক ঘাটিত টাৰ্গেট কৰা হৈছে আৰু ইপিনে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নতুন এয়াৰ ষ্ট্ৰাইক সিৰিজ আৰম্ভ কৰিছে ইৰাণৰ মিছাইল সিস্টেম বায়ু প্ৰতিৰক্ষা ঘাটি IRGC টাৰ্গেট আমেৰিকাৰ যুদ্ধ বিমানে ধ্বংস কৰিছে ক্ৰুজ মিছাইল আৰু আত্মঘাতী ড্ৰোন ইৰাণক সকলো ফালৰ পৰা শেষ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ আক্ৰমণত কেইবাজনো ইৰাণীৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ইৰাণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমেৰিকাই ৰাজ্যত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ চলাইছে 26খনকৈ জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সাৱধান হওক ৰাজ্যবাসী কিয়নো ৰাজ্যত পুনৰ প্ৰবল বৃষ্টিপাত আৰম্ভ হৈছে 26খনকৈ জিলাত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে দক্ষিণ খালমৰা বানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাঙত হাই এলাৰ্ট জাৰি কৰা হৈছে ইফালে বৰপেটা বাক্সা নলবাৰী গোৱালপাৰাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কামৰূপ মেট্ৰ দৰং মৰিগাঁও নগাঁৱত হ'ব প্ৰবল বৃষ্টিপাত কামৰূপ মেট্ৰ লগতে দৰং মৰিগাঁও নগাঁৱতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে ইফালে হুজাই কাৰ্বি আংলং কাছাৰ হাইলাকান্দি কৰিমগঞ্জতো হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াতো হাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ চলোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্ক আৰু সাৱধান হৈ থাকিবৰ কাৰণে ৰাজ্যবাসীক আহ্বান জনাইছে অৰুণোদয় আৰু ৰেচনক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে হাতত মাত্ৰ আছে 18টাকৈ দিন একেটা দিনত আপুনি কেৱল জৰুৰী কাম কৰিবলগীয়া আছে অৰুণোদয় হিতাধিকাৰীৰ পৰা ৰেচন হিতাধিকাৰীলৈকে কেৱটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে লাখ লাখ হিতাধিকাৰী আৰু চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই পুনৰ হিতাধিকাৰীৰ মুখত হাঁহি বিৰিগামলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কিয়নো নতুন ৰূপত আহি আছে এবাৰ অৰুণোদয় আঁচনি আগষ্টৰ পৰা আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনি আগষ্টৰ পৰাই পাব বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ ধন আগষ্টৰ পৰাই বৃদ্ধি পাব ক্ষমা কৰিব আগষ্টৰ পৰাই পাব বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ ধন আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বন্ধ হৈ থকা ৰেচন সামগ্ৰী
আগষ্টৰ পৰা ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল চেনি আৰু নিমখ পূৰ্বৰ দৰেই আগষ্ট মাহৰ পৰা ধাৰাবাহিকভাৱে লাভ কৰিব ৰাজ্যৰ হিতাধিকাৰীসকলে সামগ্ৰী আগষ্টৰ পৰা ৰেচন হিতাধিকাৰীয়ে লাভ কৰিব দাইল চেনি আৰু নিমখ কথা দি কথা ৰাখিবলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইফালে বেংককত বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ গৈছে ২৭ গৰাকীকৈ লোকৰ গুৰুতৰভাৱে আহত হৈছে ৬০ গৰাকীৰো অধিক লোক এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ কিদৰে বা কেনেকৈ অগ্নিকাণ্ড সংঘটিত হৈছে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বেংককত বিধ্বংসী অগ্নিকাণ্ডৰ ফলতে ২৭ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬০ গৰাকীৰ অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আর এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনাইছো হৰমুজত ইৰানৰ জাহাজত পুনৰ আমেৰিকাৰ আক্ৰমণ এফালৰ পৰা ধ্বংস হৈছে ইৰানৰ এয়াৰ ডিফেন্স সিস্টেম নিশা পুনৰ হৰমুজত ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাই ইৰানৰ জাহাজত ধাৰাসাৰ মিসাইল বৰ্ষণ আমেৰিকাৰ আৰু ইৰানৰ এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰিছে আমেৰিকাই সংকটত হৰমুজেৰে পাৰ হোৱা প্ৰতিখন জাহাজ নাৱিক ইৰানৰ কেচন দ্বীপত সমীপতো আমেৰিকাৰ ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ইৰানৰ মিসাইল আৰু বায়ুসেনাৰ ঘাটিতো আক্ৰমণ চলাইছে আমেৰিকাই আমেৰিকাৰ প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ পৰিছে ইৰাণ নিশা পুনৰ হৰমুজত ভয়ংকৰ আক্ৰমণ কৰিছে আমেৰিকাই ইৰানৰ জাহাজত ধাৰাসাৰ মিসাইল বৰ্ষণ কৰিছে আমেৰিকাই অসমৰ ২৭ বাংলাদেশী ঘোষিত লোকলৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা সকাহ দিয়া হৈছে আজবহাৰ আকবৰ আৰু আবেদাসহ ২৭ জনক ইতিমধ্যে সকাহ দিয়া হৈছে অসমৰ ২৭ বিদেশী ঘোষিত লোকলৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা সকাহ দিয়া হৈছে সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান অসমৰ আজবহাৰ আলী আকবৰ আলী আৰু আবেদা খাতুনলৈ সকাহ দিছে ন্যায়ালয়ে অসমৰ আজবহাৰ আলী আকবৰ আলী আৰু আবেদা খাতুন লগতে সাবিত্ৰী দে আনোৱাৰা খাতুনসহ ২৭ জনক সকাহ দিছে সুপ্ৰিম কোৰ্টে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণৰ সৈতে জড়িত গোচৰৰ শুনানি সুপ্ৰিম কোৰ্টৰ সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণক ২৭টা গোচৰ পুনৰ বিবেচনাৰ নিৰ্দেশ দিয়া হৈছে ন্যায়াধীশ বিক্ৰমনাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ তৰফৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে নাগৰিকত্ব এক অতি সাংবিধানিক আৰু আইনৰ গুৰুত্বপূৰ্ণ বিষয় বিচাৰৰ সময়ত ন্যায়পৰায়ণতাৰ নীতিসমূহ পালন কৰাটো প্ৰয়োজনীয় এই ক্ষেত্ৰত আইনী আৰু পদ্ধতিগত সুৰক্ষা ব্যৱস্থা আওকাণ কৰিব নোৱাৰি উল্লেখযোগ্য যে ২৭ জন বিদেশী ঘোষিত লোকে কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল সুপ্ৰিম কোৰ্টক ভোটাৰ তালিকাত সৰু সৰু বানান ভুলৰ বাবে তেওঁলোকক বিদেশী সজোৱাৰ অভিযোগ উত্থাপন হৈছে অসমৰ ২৭ বিদেশী ঘোষিত লোকলৈ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা সকাহ দিয়া হৈছে ইফালে হিংস্ৰ জীৱ-জন্তু থকা জংগলত এৰি দিয়া হৈছে মুছলমানসকলক বাংলাদেশী খেদাক লৈ এবাৰ বদৰুদ্দিন আজমলৰ তৰফৰ পৰা মহাবিস্ফোৰক মন্তব্য কৰা হৈছে অসমৰ জংগলৰাজ চলিবলৈ নিদিও এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে বাংলাদেশী পুষ্পেকক লৈ আজমলৰ মহাবিস্ফোৰক মন্তব্য মন গলেই কাৰোবাক বাংলাদেশী বুলি উঠাই নিব নোৱাৰিব চৰকাৰে মন গলে কাৰোবাক বাংলাদেশী বুলি উঠাই নিব নেকি চৰকাৰে এই প্ৰশ্ন উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে কেৱল সিমানেই নহয় আইন কানুন পাহৰি গৈছে নেকি বিজেপি চৰকাৰে এই বুলি প্ৰশ্ন উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে হিংস্ৰ জীৱ-জন্তু থকা জংগলত এৰি দিয়া হৈছে মুছলমানসকলক বাংলাদেশৰ লগত কথা পাতি আইন অনুসৰি বাংলাদেশী বিতৰণ কৰক এই মন্তব্য কৰিছে বিধানসভাৰ চৌহদত এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে অসমত জংগলৰাজ চলাবলৈ নিদিও বুলি হুংকাৰ দিছে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে পলিষ্টাৰ কাপোৰৰ ইউনিফৰ্ম দিয়াৰ সন্দৰ্ভত বিধায়ক আসিফ নাজাৰৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰী ৰনোজ পেগুৰ মন্ত্ৰী ৰনোজ পেগুৱে কৈছে ৭০% পলিষ্টাৰ মিহলি কাপোৰ পিন্ধিলে ক্ষতি হয় বুলি ক'ত লিখা আছে মই পিন্ধি থকা জোতাটো মই পিন্ধি থকা কোটটো পলিষ্টাৰ ছাত্ৰ ছাত্ৰীক পলিষ্টাৰ কাপোৰক লৈ সদনত এইদৰে শাসক বিৰোধীৰ মাজত তীব্ৰ বাক বিতণ্ডা সৃষ্টি হৈছিল তাৰ উত্তৰত এইদৰে ৰনোজ পেগুৰ তৰফৰ পৰা কোৱা হৈছে ৭০% পলিষ্টাৰ মিহলি কাপোৰ পিন্ধিলে ক্ষতি হয় বুলি ক'ত লিখা আছে মই পিন্ধি থকা কোটটো পলিষ্টাৰৰ ছাত্ৰ ছাত্ৰীক পলিষ্টাৰ কাপোৰৰ ইউনিফৰ্ম দিয়াৰ সন্দৰ্ভত বিধায়ক আসিফ নাজাৰৰ প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰিছে মন্ত্ৰী ৰনোজ পেগুৱে মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল জুৰাছিক পাৰ্ক খ্যাত অভিনেতা চেম লিন আৰু চেম লিনৰ অৱশেষত দেহাৱসান ঘটিছে জুৰাছিক পাৰ্ক খ্যাত অভিনেতা চেম লিনৰ দেহাৱসান ঘটিছে দি এলান গ্ৰাণ্ডৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে গোটেই বিশ্বত তেওঁক মনত ৰাখিছে সোমবাৰে অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে তেওঁৰ বয়স আছিল ৭৮ বছৰ সুদীৰ্ঘ কেইবাবছৰ ধৰি তেওঁ কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল মাত্ৰ কেইমাহমানৰ আগতে অভিনেতাগৰাকীয়ে ঘোষণা কৰিছিল যে তেওঁ এই মাৰাত্মক ৰোগৰ সৈতে যুঁজত জয়ী হৈছে ২০২২ চনত তেওঁ
এই ৰোগত ধৰা পৰিছে, যিটো এটা বিৰল প্ৰকাৰৰ তেজৰ কৰ্কট ৰোগ। প্ৰথম অৱস্থাত কেমোথেৰাপি দিয়া হৈছিল যদিও পিছলৈ তেওঁক কেমোথেৰাপি দিয়া হৈছিল যদিও পিছলৈ তেওঁক অত্যাধুনিক কোষ চিকিৎসাৰ দ্বাৰা চিকিৎসা কৰা হৈছিল আৰু অৱশেষত তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰিছে। মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱনতে অগ্নিদগ্ধ হৈ পৰিছে কমেও ২৭ গৰাকীকৈ লোক আৰু ২৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। থাইলেণ্ডৰ ৰাজধানী বেংককৰ এখন জনপ্ৰিয় পাবত ভয়ংকৰ অগ্নিকাণ্ডত ২৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। সোমবাৰে গভীৰ নিশা সংঘটিত হোৱা এই ঘটনাত আৰু বহু লোক আহত হৈছে। ২২ জনৰ অৱস্থা সংকটজনক বুলি ইতিমধ্যে জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে সেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে থাইলেণ্ড প্ৰশাসনে। বন বিভাগত বন্ধ হ'ব ব্লেকমেইলিংৰ দোকান, এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা ব্লেকমেইলিংৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা ব্লেকমেইলিংৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বন বিভাগৰ কাম কাজ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ হচিলালৈ একাংশ স্বাৰ্থন্বেষী লোকে সাধাৰণ তথা দৰিদ্ৰ ৰাইজক ভয়-ভাবুকিৰ হাৰাশাস্তি কৰাৰ যি ষড়যন্ত্ৰ চলাইছে সেয়া কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে সদনত আলোচনাৰ মাজতে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৰজি উঠি কয় যে একাংশ লোকে বন্যপ্ৰাণীৰ সুৰক্ষাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিভাগটোক আৰু সৰ্বসাধাৰণক ব্লেকমেইল কৰি আহিছে। মই মন্ত্ৰী হৈ থকালৈকে বন বিভাগত এনেধৰণৰ কোনো ব্লেকমেইলিং চলিবলৈ দিয়া নহ'ব। বন বিভাগত চলি থকা ব্লেকমেইলিংৰ দোকান এইবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব বুলি মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ সক্ৰিয়তা প্ৰদান কৰি কয় যে বন্যপ্ৰাণী সুৰক্ষাৰ নামত যদি কোনো লোকে কাৰোবাক ব্লেকমেইলিং কৰাৰ তথ্য বা খবৰ লাভ কৰা যায় তেনে লোকৰ বিৰুদ্ধে লগে লগে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু অপৰাধীক পোনপটীয়াকৈ জেললৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁ সকীয়াই দিছে। ইফালে সদনৰ মজিয়াত বন মন্ত্ৰীগৰাকীৰ এই কঠোৰ স্থিতিৰ পাছতে এতিয়া বন বিভাগৰ ভিতৰে বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ ৰাইজে মন্ত্ৰীগৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছে, কাৰণ ইয়াৰ দ্বাৰা বন্যপ্ৰাণী সুৰক্ষাৰ নামত হোৱা দুৰ্নীতি আৰু সাধাৰণ লোকৰ ওপৰত চলা মানসিক নিৰ্যাতন বহু পৰিমাণে হ্ৰাস পাব বুলিও আশা কৰা হৈছে।